দেৰগাঁৱত ভূত বাংলালৈ পৰিণত হৈছে কেন্দ্ৰীয় চৰকাৰৰ গৃহ দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে দেৰগাঁৱৰ নাৰিকলগুৰিত অৱস্থিত ভাৰত চৰকাৰৰ অন্তৰ্গত ডাক বিভাগৰ কেইবাটাও গৃহ ডাক বিভাগৰ কৰ্মচাৰীৰ আৱাসগৃহ হিচাপে ব্যৱহাৰ হোৱা গৃহসমূহ অব্যৱহৃত হৈ আছে বহু বছৰ ধৰি যাৰ ফলত হাবি জংঘলেৰে ভৰি পৰা গৃহসমূহ পৰিণত হৈছে ভূত বাংলালৈ সাপকে ধৰি বিষাক্ত সৰীসৃপে বাহ লৈছে এই ঠাইত যাৰ ফলত ওচৰ চুবুৰীয়া অসুৰক্ষিত হৈ পৰিছে অঞ্চলটোত মদ ভাঙৰ লগতে নানা অপকৰ্ম চলে গৃহসমূহত দেৰগাঁও নগৰৰ মাজমজিয়াত অৱস্থিত এই চৰকাৰী গৃহ পুনৰ ব্যৱহাৰ কৰি অথবা ভাঙি আন কামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে দেৰগাঁওবাসীয়ে এই সন্দৰ্ভত আমাক এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক মৃদুস্মন্ত বৰুৱাই ডাক বিভাগৰ কেইবাটাও পৰিত্যক্ত ভৱনে এতিয়া বিপদ কঢ়িয়াইছে দেৰগাঁৱৰ জনতাৰ জনজীৱনলৈ আৰু চাওক আমি এটা পৰিৱেশ দেখুৱাম যিটো এটা ভূত বাংলোত পৰিণত হোৱা যি বহু বছৰ ধৰি এই যি দেৰগাঁও নগৰৰ নাৰিকলগুৰিত অৱস্থিত এইটো এটা ভাৰতৰ যিটো ডাক বিভাগ আৰু সেই বিভাগৰ অন্তৰ্গত বহুখিনি কামৰ বাবে আৰু ইয়াতে মানুহ থাকিবৰ বাবে এই ভৱনসমূহ বনোৱা হৈছিল কিন্তু আজি বহু বছৰ পূৰ্বে এই ভৱনসমূহ অব্যৱহৃত হৈ গ'ল আৰু তাৰ পিছৰে পৰা আজিৰ পৰা প্ৰায় 20টা আৰু অধিক বছৰ এনেদৰে পৰিত্যক্ত হৈ পৰি থকাৰ ফলত এতিয়া ভূত বাংলোত পৰিণত হৈছে হাবি জংঘলেৰে সম্পূৰ্ণ ভৰি পৰিছে এই সাপ নেউলকে ধৰি সকলোখিনি ইয়াতে বাস কৰিবলৈ লৈছে চুবুৰীয়া সকলো লোকৰ বাবে এতিয়া অশনি আনিছে জনজীৱনলৈ আমি পৰিৱেশটো দেখুৱাইছোঁ চাওক কেনেদৰে ভূত বাংলোত পৰিণত হোৱা এইটো যি ভৱন আৰু এই ভৱনটো বৰ্তমানে যদি নতুন কিবা ক্ষেত্ৰত যদি আঁচনি যদি ইয়াতে অন্তৰ্ভুক্ত কৰে তেন্তে এই যিসমূহ চৰকাৰী ভূমি আছে আৰু এই যিসমূহ ভৱন আছে এইসমূহ ৰক্ষা পৰিব কিন্তু এই ভৱনসমূহে এতিয়া কিন্তু শনি সংকেত কঢ়িয়াইছে ওচৰ চুবুৰীয়ালৈ আমি ইয়াতে স্থানীয় লোকসকল আছে আমি কথা পাতিবলৈ যত্ন কৰিম এইটো বহু বছৰ পূৰ্বে এটা সুন্দৰকৈ চলি থকা ভৱন আছিলে কিন্তু এটা পৰিত্যক্ত হৈ পৰিছে ফলত আপোনালোকৰ এতিয়া সমস্যা হৈ গৈছে আমাৰ মানে কি হ'ল বসবাস কৰাটোৱে বৰ ডাঙৰ হেৰি হৈ গৈছে মানে বিভিন্ন ধৰণৰ সৰীসৃপ বেলেগ ধৰণৰ জীৱ জন্তু আহি পেলাই ইয়াত ৰাতি বিয়লি তাৰ উপৰি মানে চবখিনি আমাৰ ঘৰৰ কাষতেই ইমান ডাঙৰ এটা পৰিত্যক্ত এটা হেৰি এইফালে আপোনাৰ ডাঙৰ আহঁত গছ কিবা কিবি বিভিন্ন ধৰণৰ হেৰি এইটো আপোনাৰ কোৱাৰ্টাৰ আছিলে PNT বুলি কয় তেতিয়া পোষ্ট এণ্ড টেলিগ্ৰাফ এইটো আপোনাৰ 85 চনতে তেওঁলোকৰ এইটো কিবা ভাগ হ'ল নেকি তেতিয়াৰ পৰাই এইটো আৰু আগতে ইয়াত আছিলে ভালেই সংখ্যক মানে কৰ্মচাৰী আছিলে কোৱাৰ্টাৰ হিচাপে ব্যৱহাৰ হৈ আছিলে তাৰপিছতে আৰু পৰ্যায়ক্ৰমে যেতিয়া সেইসকল মানে ৰিটায়াৰমেণ্ট ল'লে তাৰপিছৰ পৰা আপোনাৰ ইয়াত কোনো তেনেকুৱা ধৰণৰ বসবাসৰ কাৰণে হেৰি মানুহ অহা নাই আৰু তেতিয়াৰ পৰা পৰিত্যক্ত হৈ আছে আৰু পৰিত্যক্তটো এনেকুৱা অৱস্থালৈ গৈছেগৈ মানে কি একদম গা এৰা দিছে ডিপাৰ্টমেণ্টকেইটাই সেইকেইটাতো এটা কেন্দ্ৰীয় চৰকাৰৰ এটা অনুষ্ঠান এটা নহয় জানো গতিকে তেনেকুৱা অৱস্থাত এনেকৈ যদি এৰি থৈ যে এই মানে এৰাপৰলীয়া ধৰণৰ হয়গৈ হেৰিটো বেয়া দেখায় দেখিবলৈকো বেয়া হয় আৰু আমাৰ ওচৰ চুবুৰীয়াখিনিৰ কাৰণেও এটা ডাঙৰ হেৰি এটা গতিকে এইটো কেন্দ্ৰীয় চৰকাৰৰ এটা বিভাগ আছিলে গুৰুত্বপূৰ্ণ বিভাগ আৰু এতিয়া চৰকাৰে কৰোঁ বুলি ইয়াতে মাটিখিনিও ব্যৱহাৰ কৰিব পাৰে ঘৰখিনি ধৰণৰ আছে আঁচনি লৈ কিবা কিবি ধৰণৰ প্ৰজেক্টৰ কাম কৰিব পাৰে বহুতখিনি ইয়াত কৰাৰ সুবিধা আছে এনেই পেলাই থকাতকৈ কিবা এটা কনষ্ট্ৰাকটিভ কিবা এটা কৰিলে ভাল হয় চৰকাৰী ধৰণ খৰাং ভালেমানখিনি খৰাং হৈছে আৰু এইবিলাকৰ কাৰণে মেইনটেনেঞ্চৰ কাৰণে চাগে নিশ্চয় পইচা আহে সেইবিলাকৰ কোনো আজি মানে বছৰ ধৰি মেইনটেনেঞ্চ নাই আমি নিজে কেতিয়াবা গৈ পেলাই মানুহ লগাই চফা কৰিবলগীয়া হয় কাৰণ সেইফালে ডাল পাত গছ আহি পেলাই আমাৰ যেতিয়া ওপৰত পৰে সেই ঘৰৰ ওপৰত আমিতো কৰিবই লাগিব কাৰণ আমি ওচৰৰ আমাৰ ম্যাদী পট্টাৰ মাটি আমি বসবাস কৰি থাকোঁ তেওঁলোকৰতো কোনো হেৰি নাই চৰকাৰ অনুৰোধ এইটোৱে জনাম আৰু অনতিপলমে এইটো কিবা এটা ব্যৱস্থা লওক তেওঁলোকে গঠনমূলক কিবা এটা অন্যান্য হয় নিশ্চয়কৈ মৃদুস্মন্ত বৰুৱা আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ